চিপাঝাৰ সমষ্টিৰ বৃহত্তৰ গৰুসুটি অঞ্চলৰ এখন অন্যতম গাঁও হৈছে ৰাজাপুখুৰী। এই ৰাজাপুখুৰী গাঁৱৰ মাজমজিয়াত থকা ধৰ্মীয় উপাসনাৰ স্থল ৰাজাপুখুৰী নামঘৰৰ নতুনকৈ নিৰ্মাণ কৰা মণিকূট গৃহৰ শুভ উদ্বোধন কাৰ্যসূচী কাইলৈ অৰ্থাৎ ইংৰাজী 1 ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰাজাপুখুৰী গাঁও উন্নয়ন সমিতিয়ে আয়োজন কৰিছে। ৰাজাপুখুৰী গাঁৱৰ বহুদিনৰ সপোন এই নামঘৰটো সমূহীয়া উপাসনাস্থলী। সকলোৱে ইয়াত ঈশ্বৰ চিন্তা কৰে আৰু বহুত আমাৰ বুঢ়া ব্যক্তি এই সপোনটোৰ পৰা বঞ্চিত হৈ ৰ'ল আৰু তাৰে আমি তেওঁলোকৰ এই সপোনবিলাক বাস্তৱায়িত কৰিবৰ কাৰণে আমি আজিৰ এই যিটো চাম আছোঁ এইটোৱেই অলপ উঠি পৰি লাগি এই মণিকূট গৃহটি আমি সম্পূৰ্ণ ৰূপে নিৰ্মাণ কৰা হ'ল আৰু এই শুভক্ষণতে আমাৰ মাঘী পূৰ্ণিমা দিনা আমি এই মণিকূটটো শুভ উদ্বোধনী অনুষ্ঠান এটা উদযাপন কৰিবলৈ আগবাঢ়ি আছোঁ। গতিকে সকলো ৰাইজৰ এই অনুষ্ঠানত সহায় সহযোগিতা আৰু উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিলোঁ। এই দুদিনীয়া শুভ উদ্বোধন অনুষ্ঠানত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি ব্যক্ত কৰি আদৰণি সমিতিৰ সম্পাদক শ্ৰী অপূৰ্ব নাথে এনেদৰে কয়। আমাৰ ৰাজাপুখুৰী নামঘৰৰ মণিকূট গৃহৰ শুভ উদ্বোধনী অনুষ্ঠানত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। অহা 1 আৰু 2 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব। 1 তাৰিখৰ প্ৰথম কাৰ্যসূচী আছে বন্তি প্ৰজ্বলন, আমাৰ পানী তোলা কাৰ্যসূচী আছে, পূজা আছে। এই মাংগলিক কাৰ্যসূচীৰে সন্ধিয়া ওজাপালি আছে। দ্বিতীয় দিনাৰ কাৰ্যসূচী আছে আমাৰ এই সম্বৰ্ধনা অনুষ্ঠান এটা আছে আৰু ধৰ্মালোচনী আৰু গ্ৰন্থ উন্মোচন সভা আছে আৰু সন্ধিয়া নামৰ আয়োজন কৰা হৈছে। গতিকে এই আটাইখিনি অনুষ্ঠানতে আমাৰ সকলো ৰাইজৰে উপস্থিতিয়ে আমি কমিটিৰ তৰফৰ পৰা আন্তৰিকতাৰে কামনা কৰিছোঁ। এই নামঘৰৰ যি মণিকূট গৃহই হওক, নামঘৰেই হওক আমাৰ নিৰ্মাণ হৈছে, ইয়াত কোনো চৰকাৰী ধন ব্যৱহাৰ হোৱা নাই। আমাৰ দুখীয়া কৃষক ৰাইজৰ দান বৰঙণিৰে এই অনুষ্ঠানটো আমি গঢ় দিব পাৰিছোঁ আৰু এই চেগতে আমাৰ দুখীয়া কৃষক তথা গাঁৱৰ সমূহ শুভাকাংক্ষীক যিসকলে মহান দানেৰে এই অনুষ্ঠানটো গঢ় দিছে তেওঁলোকক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ।